হয়, তিতাবৰলৈ প্ৰিয়ংকা গান্ধী আহিব আৰু তাৰ বাবে এতিয়া ৰাজীৱ ভৱনত যথেষ্ট ব্যস্ত লোকসকল, কাৰণ প্ৰিয়ংকা গান্ধীক আদৰিব লাগিব। যেহেতু ক'ব লাগিব এইখিনিতে লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ চলাব গৌৰৱ গগৈ হৈ, আৰু তাৰ বাবে তিতাবৰলৈ আহিব। 11 বজাত আহি বিমানবন্দৰত উপস্থিত হৈ পোনে পোনে তিতাবৰলৈ আহিব আৰু তিতাবৰৰ চাৰিআলিৰ পৰা পদযাত্ৰা কৰি ৰাইজক সম্বোধন কৰিব। আৰু এই মুহূৰ্তত সকলো ব্যস্ত, কাৰণ কেইটামান ঘণ্টা আছে আৰু তাৰ পাছতে প্ৰিয়ংকা গান্ধী আহি তিতাবৰত উপস্থিত হ'বহি আৰু চাৰিআলিৰ প্ৰায় পদযাত্ৰা কৰিব। আৰু তাৰ বাবে যিসকল কংগ্ৰেছ কৰ্মী আছে বা সমৰ্থক আছে সকলো ব্যস্ত। বিভিন্ন ঠাইৰ পৰা যথেষ্ট লোক আহিব বুলি কৈছে, কেইবা হাজাৰ লোক এই যি পদযাত্ৰাত অংশগ্ৰহণ কৰিব, তাৰ বাবে সকলো ব্যস্ত। ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে বুলি ক'ব লাগিব। ৰাজীৱ ভৱনত যথেষ্ট কৰ্মী আছে, তেওঁলোকৰ পৰা আমি কিছু কথা এই মুহূৰ্তত জানিবলৈ চেষ্টা কৰিম। কি ক'ব, কেনেধৰণৰ প্ৰস্তুতি আপোনালোকৰ? প্ৰস্তুতি আজি আমাৰ মাননীয় AICCৰ প্ৰধান সম্পাদিকা প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আজি প্ৰথমবাৰৰ বাবে তিতাবৰলৈ আহিছে। আৰু আজি তিতাবৰত আহিছে, তেখেতৰ অহাৰ মূল উদ্দেশ্যটো হ'ল সমাগত নিৰ্বাচন। গৌৰৱ গগৈ হৈ প্ৰচাৰ চলাবৰ কাৰণে আমাৰ তিতাবৰ চাৰিআলিৰ পৰা তেওঁ তিতাবৰ তিনিআলিলৈকে এক জনসাধাৰণক সম্বোধন কৰিব আৰু জনসাধাৰণৰ লগতে পদযাত্ৰা কৰিব। আৰু আমি ভাবিছোঁ আজি এই যিটো আমাৰ কাৰ্যসূচী আছে, এই কাৰ্যসূচীত আমি মোটামুটি 7,000-8,000 মান আমাৰ কৰ্মীয়ে আজি ইয়াত অংশগ্ৰহণ কৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰস্তুতি কেনেকুৱা ধৰণৰ? আমি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে বুলি ক'ব পাৰি। আপোনালোকে নিশ্চয় দেখিছে আমি যিখিনি কাৰ্যসূচী হেৰি কৰিছোঁ। আমাৰ নেত্ৰী AICC সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আমাৰ 11 বজাত এয়াৰপৰ্টৰ পৰা 10:30 আমাৰ তিতাবৰ চাৰিআলিত পাবহি। তেখেতক তাৰ পৰাই আমি এখন ৰথত উঠি তেখেতে আমাৰ ৰাইজৰ লগত পদযাত্ৰা আৰম্ভ কৰিব আৰু নঙালী তিনিআলিত এই পদযাত্ৰা কাৰ্যসূচী শেষ হ'ব। কিমান সমৰ্থক বা কৰ্মী? আমিতো আশা কৰিছোঁ হিউজ এমাউণ্ট। আমি আশা কৰিছোঁ যদি বতৰে বিঘিনি নঘটায় তেতিয়া আমি বহুত সংখ্যক 3,000 বাইকে আছে আৰু সাধাৰণ জনতাও ওলাই আহিব। যথেষ্ট অসুবিধা পাইছে, কিন্তু বেনাৰ লগোৱা হওক বা পাৰ্মিশ্যনৰ ক্ষেত্ৰত কি অসুবিধা পাইছে? বেনাৰ লগোৱাতে হওক বা হেৰি ক্ষেত্ৰতে হওক বহুখিনি অসুবিধাৰ সন্মুখীন, প্ৰশাসনে আমাক বহুখিনি অসুবিধাৰ সৃষ্টি কৰিছে। এতিয়া আমি যিখিনি গাড়ী মানুহ আনিবৰ কাৰণে গাড়ী ব্যৱস্থা হেৰি কৰিছিলোঁ, তাতো আমাক প্ৰতিবন্ধ হেৰি কৰিছে, হেম্পাৰ কৰিছে। চব প্ৰশাসনে যদি আমাক যদি ইমানেই হেৰি কৰিছে, কিন্তু BJP চৰকাৰ সেইখিনিতো একো কৰা নাই। তেখেতক বিনা স্বাৰ্থতে হেৰি কৰি দিছে, চববোৰ কাম কৰিব সুবিধা দি দিছে। তথাপিও উৎসাহী। এতিয়া ৰাইজে আমাক বোলে ফোন কৰি আছে, গাড়ী কেতিয়াবা, আমি কেনেকৈ যাম, কি কৰিম। তেখেতসকলে কৈছে আপোনালোকে কিবা উপায় হ'লেও আহক, গোটেই খোলা ভানেই হওক গাড়ীয়ে হওক, আহক তেখেতক। হয়, এই মুহূৰ্তত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আচলতে তেওঁলোক বিৰোধী দলৰ বাবেই তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছে। প্ৰশাসনৰ তৰফৰ পৰা বিভিন্ন অসুবিধাত পৰিছে তেওঁলোকে, তাৰ বাবে মানুহ অনাত যথেষ্ট অসুবিধা হৈছে। তাৰ মাজতো কিন্তু যিসকল সমৰ্থক আছে, যিহেতু এটা কথা ক'বই লাগিব, কংগ্ৰেছৰ দুৰ্গ তিতাবৰ, আৰু তাৰ বাবে যথেষ্ট হাজাৰ হাজাৰ লোক, 3,000 বাইক আহিব বুলি তেওঁলোকে কৈছে। বিভিন্ন ঠাইৰ পৰা হাজাৰ হাজাৰ লোক আহিব আৰু যি এই প্ৰিয়ংকা গান্ধীৰ যি পদযাত্ৰা, এই পদযাত্ৰাত অংশগ্ৰহণ কৰিব বুলি তেওঁলোকে আমাক জানিবলৈ দিছে।